এসময়ত আনৰ দোকানত কাম কৰিছিল যুৱকজনে এদিন সেই কাম এৰি আৰম্ভ কৰিলে ছাগলী পালন এতিয়া তেওঁ ছাগলী বিক্ৰী কৰি পটকাৰে বনাইছে ঘৰ কিনিছে গাড়ী মন যায় এটা ভাল ঘৰ বনাবৰ কাৰণে বা ভালকে থাকিবলৈ মোৰো এটা মন আছিল যিহেতু মই টিঙৰ চালত আছিলো যদিও মোৰ এটা সপোন আছিল সেয়ে এইটো মই ঘৰ বনালো এতিয়া কমপ্লিট হোৱা নাই দুখন চাদ হৈছে এইবাৰ আৰু এখনৰ কাম চলি আছে ঈদত মোৰ পৰা ঈদৰ কাৰণে কুৰবানীৰ কাৰণে খাচী ছাগলী কিনিছিল 5 লাখ টকাৰ একেবাৰে কিনিছিল আৰু নেক্সট দিনা এইখন গাড়ী কিনি আনিছিলো মই দিবাকৰ কলিতা নামৰ এজন অসমীয়াৰ উত্তৰণৰ কাহিনী এয়া আমার ছাগলী আগৰ পৰা আছিল মই যেতিয়া 9ত 10ৰ মোৰ যেতিয়া আপোনাৰ কি বুলি কয় টেষ্ট পৰীক্ষাৰ পিছত এটা এডমিশন লবৰ কাৰণে পইচা লাগে 375 টকা আমাৰ ঘৰৰ এটা ফুল পাঠি বিকি ফেলে এডমিশন লোৱা গৈছিল তেতিয়া মই গম পাইছিলো যে মই ফিউচাৰ দেখা পাইছিলো যে ছাগলীত মোৰ ভৱিষ্যত আছে আৰু এদিন মোক ছাগলীয়ে খুৱাব তাৰ পিছত মই হোটেলত কাম কৰি আছিলো যদি মোৰ মনটো আছিল ছাগলীত তো তাৰ পিছত ছাগলীত কেনেকুৱা এটা প্ৰবলেম হোৱা নাই কিন্তু মানুহে কৈছিল যথেষ্ট কৈছিল হোটেলত কাম কৰা ইমান ধুনীয়া বগা জগা ল'ৰা তাতে ইমান স্যালাৰি পোৱা তাতে কাম কৰিব লাগে কি এনেকুৱা ইমান পৰাফটা ৰ'দত তুমি ছাগলী চাৰা মাত্ৰ 12টা ছাগলীৰে আৰম্ভ কৰা তেওঁৰ ফাৰ্মত এতিয়া আছে 200ৰো অধিক ছাগলী বিভিন্ন প্ৰজাতিৰ ছাগলী তেওঁ পালন কৰি আহিছে থলুৱা পদ্ধতিৰে মোৰ বিটেল আছে পাঞ্জাবৰ বিটেল মানুহে কয় বিটেলে বোলে মাটিত কামুৰি ঘাঁহ নাখায় বিভিন্ন ধৰণৰ কথা কয় চাওক আপোনাৰ চকুৰ আগত কিমান ধুনীয়াকৈ গছৰ পাত মাটিত কামুৰি ঘাঁহ খাই আছে মোৰ বুৰ আছে বুৰ ক্ৰছ আছে এইটো তোতাপাৰী ক্ৰছ ছাগলী এইটো আপোনাৰ বিটেল ক্ৰছ এইবোৰ ক্ৰছ ছাগলী সেইটো এটা বিটেল প্ৰজাতিৰ ছাগলী সেই দুজনী সেইটো 3টা পোৱালি হৈছে সেইটো 2টা পোৱালি হৈছে সেইজনী 3টা পোৱালি হৈছে চাক বিটেল ছাগলীয়ে কয় মানুহে মাটিত কামুৰি ঘাঁহ নাখায় ঘৰত থাকে ৰ'দত নাথাকে এইবোৰ মোৰ বিটেল ছাগলীয়ে চাক মাটিত কামুৰি ঘাঁহ খাই আছে পুৰা প্ৰকৃতিৰ পৰিৱেশৰ লগত মিলি গৈছে আসলতে কথাটো ক'ব গ'লে জলবায়ু মাটি পানী বায়ুৰ লগত মিলি আমাৰ অসমত জন্ম পোৱা ছাগলী আমাৰ থলুৱাভাৱে আমাৰ লোকেল ছাগলীৰ দৰে হৈ যায় আনকি ছাগলী পালনৰ বাবে তেওঁ পাঞ্জাবত লৈ আহিছিলকৈ প্ৰশিক্ষণ ছাগলী আনিব নালাগে মানুহ এজনৰ পৰা ভাল পালক এজনৰ পৰা আনিব লাগে ছাগলীৰ কি হৈ থাকে মই নাজানো মোৰ 80টা লৈ ছাগলী মৰিছে এবাৰ মই নাজানো এই ছাগলীৰ বিষয়ে তাৰপিছত মই পাঞ্জাবত যাই ট্ৰেইনিং লওঁ অসম চৰকাৰৰ অধীনত ট্ৰেইনিং লওঁ তাৰপিছত ছাগলীৰ বেমাৰবোৰৰ ওপৰত অধ্যয়ন কৰিলোঁ গুৱাহাটীৰ দিবাকৰ কলিতাৰ ছাগলী এতিয়া বিক্ৰী হয় অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ক'ব গ'লে বিক্ৰী কৰিব গ'লে সমগ্ৰ অসমতে গৈছে লখিমপুৰ ধেমাজিত যথেষ্ট ছাগলী গৈছে ডিব্ৰুগড় গৈছে তিনিচুকীয়া গৈছে গোৱালপাৰা গৈছে মহাৰাষ্ট্ৰ গৈছে নাগালেণ্ড গৈছে মণিপুৰ গৈছে কি বুলি কয় এইটো শ্বিলং গৈছে সমগ্ৰ অসমতে গৈছে অসমৰ নৰ্থ ইষ্টতে গৈছে ছাগলী এজন অসমীয়াৰ এনে প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়